আমাৰ শিৱসাগৰ নগৰৰ আমাৰ এখন সভা ইয়াত অনুষ্ঠিত হ'ল অসম গণ পৰিষদ দলৰ। খুব সুন্দৰ সভা হৈছে। প্ৰায় 40-50জন মানুহ ইয়াত উপস্থিত আছিলে। গোটেইকেইটা 14টা ৱাৰ্ডৰ মানুহ ইয়াত আছে। অহা নিৰ্বাচনক লক্ষ্য কৰি পেলাই গোটেই কথাবিলাক আলোচনা হৈছে। দলৰ সংগঠনৰ কথা, নিয়াৰিকে যাতে নিৰ্বাচনৰ সময়ত যাতে আমি নিজৰ দায়িত্ব আমি পালন কৰিব পাৰোঁ, এই কথাবিলাকো ওলাইছে, বিভিন্নজনে কৈছে। মই আশা ৰাখিম যে যিটো নিৰ্বাচন আহিছে, আমাৰ মিত্ৰ দলে খুব সুন্দৰকৈ আমি পাৰ কৰিব পাৰিম। অখিল গগৈ মই প্ৰত্যুত্তৰ দিব নালাগে, তেওঁ নিজেই দিয়ে আছে দেখোন। মইতো তেওঁতো চব কৈয়ে আছে চব পালে, হয় নহয়? সেইকাৰণে তেখেতৰ কথাবিলাকৰ পৰা তেখেতে ৰাইজক জনাই আছে প্ৰতিটো কথা। নাই বিজেপি আমি চব মিত্ৰ দল হ'লেওতো কৰ্মীবিলাকৰ মাজত কেতিয়াবা কিছুমান কথা অলপমান ইফাল সিফাল হ'ব পাৰে, বা মনত কেতিয়াবা দুখো পাব পাৰে, কিবা হ'ব পাৰে। কিন্তু আমাৰ ওপৰত নেতৃত্ব আছে, তেখেতসকলে এই কথাবিলাক তেখেতসকলে ঠিক ঠাক কৰিব। তেনেকুৱা ধৰণৰ কিবা আছে যদি তেখেতসকলে এইখিনি যিহেতু দেখিছে ওপৰৰ নেতৃত্বই তেখেতসকলৰ লগত নিশ্চয় আলোচনা কৰিব, যেনেকৈ আমাৰ পাৰ্টিত হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।